নগাঁও শিক্ষা বিভাগত ভয়ানক জালিয়াতিৰ অভিযোগ উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীৰ নামভৰ্তিকৰণত জালিয়াতি দৰ্পণ পৰ্টেল নথকা শিক্ষানুষ্ঠানৰ ভয়াৱহ ব্লুপ্ৰিণ্ট মূৰৰ পৰাই গেলিছে নগাঁও শিক্ষা বিভাগ শিক্ষা সংসদৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন একাংশ ভুৱা শিক্ষানুষ্ঠানৰ লিটল ফ্লাৱাৰ বিল্ডিঙত থকা মমেণ্টাম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ জালিয়াতি প্ৰস্তুতি নামৰ স্বয়ম্ভূ আৰু ভুৱা শিক্ষা প্ৰতিষ্ঠানে দিছে অৰ্ধ শতাধিক শিক্ষাৰ্থীক এডমিশ্যন নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰবী বিভাগৰ অধ্যাপক হবিবুৰ ৰহমানে এছাম শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ নগাঁৱত কোন এই মঞ্জুৰ হুছেইন চৰকাৰ উৰফে ৰাহুল প্ৰস্তুতি নামৰ ভুৱা আৰু ভাৰতীয় শিক্ষানুষ্ঠানৰ সৈতে কি সম্পৰ্ক মঞ্জুৰ হুছেইন চৰকাৰৰ ডক্টৰ এ বি সিদ্দিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে প্ৰস্তুতিৰ কিহৰ বুজাবুজি প্ৰস্তুতি আৰু মমেণ্টাম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নাই কোনো প্ৰায়ৰ পাৰ্মিশ্যন নাই কোনো দৰ্পণ তেন্তে ক'ত দিছে এডমিশ্যন কোন শিক্ষানুষ্ঠানে ধনৰ বিনিময়ত বক্ৰ পথেৰে কৰিছে নামভৰ্তি আমি দিম সঠিক তথ্য শিক্ষাৰ নামত ব্যৱসায় চলোৱা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে ধাৱমান কৰা এনে শিক্ষানুষ্ঠানৰ পশ্চাদগামী কাৰ্যৰ তন্নকৈ তথ্য ফাদিল কৰিম আমি কেৱল সেয়াই নহয় অনুমতি স্বীকৃতি আৰু দৰ্পণ পৰ্টেল প্ৰাপ্ত কোন কোন শিক্ষানুষ্ঠানে অসম শিক্ষা সংসদৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই পিছ দুৱাৰেদি গোপনে নামভৰ্তি কৰিছে তাৰো সঠিক তথ্য জনাম পৰৱৰ্তী প্ৰতিবেদনত প্ৰথমতে মই ঈশান নিউজ প্ৰতিদিনীয় ভাৰত ইধান নিউজ ক্লাছৰ সমূহ বিভাগক আপোনাক ধন্যবাদ জনাইছোঁ আপোনালোক ইয়াত আহিছে আহি আমাৰ জানিব বিচাৰিছে আমাৰ দৰ্পণ বা যিখিনি কাউন্সিলে আমাৰ প্ৰায়ৰ পাৰ্মিশ্যনৰ বিষয়ে যিখিনি আমাৰ নটিফিকেশ্যন দিছে সেইখিনি জানিবৰ কাৰণে আহিছে যিহেতু আমাৰ এইটো এটা কোচিং চেণ্টাৰ তো কোচিং চেণ্টাৰৰ লগত দৰ্পণ বা যিকোনো প্ৰায়ৰ পাৰ্মিশ্যনৰ কোনো কথাই নাহে কোচিং চেণ্টাৰত বিভিন্ন কলেজৰ পৰা ষ্টুডেণ্ট এডমিশ্যন লৈ তাতে পঢ়ে তাত যদি বিশেষ কোনো তেনেকুৱা পঢ়াৰ কোৱালিটি বা ধৰি লওক তেনেকুৱা সুবিধা নাপায় তেন্তে আমাৰ তাত আহে আমাৰ তাত কোচিং কৰে 7 মাহ 8 মাহ 9 মাহ কোচিং কৰি ইয়াৰ পৰা ওলাই লৈ সিহঁতৰ য'ত ৰেজিষ্ট্ৰেশ্যন থাকে য'ত এডমিশ্যন লয় তাতে এক্সাম দিয়ে তো আমাৰ কথাটো হ'ল যে আমি ইয়াত অহাৰ লগে লগে সিহঁতে যি সপোন লৈ আহে যি উদ্দেশ্য লৈ আহে আমি যাতে কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰি তেওঁলোকক সেই সপোন পূৰণ কৰিবৰ কাৰণে যিখিনি মানে শিক্ষা দিব লগা হয় সেইখিনি শিক্ষা যাতে দিব পাৰোঁ তাৰ ওপৰত আমি নজৰ ৰাখোঁ আৰু সেইখিনি আমাৰ ৰোল এণ্ড ৰেছপনচিবিলিটি এতিয়ালৈকে আৰু কলেজৰ যিটো কথা আছে আমি কলেজলৈ আগবাঢ়ি যাম লাহে লাহে যিহেতু গাইডলাইনৰ আমাৰ ওপৰত বহুত বিশ্বাস আছে এতিয়ালৈকে আমি মেডিকেলৰ ৰিজাল্টো প্ৰভাইড কৰিছোঁ তেতিয়ালৈকে 13+ আমাৰ প্ৰস্তুতিৰ পৰা মেডিকেল পাইছে য'ত নেকি নগাঁও মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ ইভেন কি এই কল্যাণী এইমছ কল্যাণীলৈকে আমাৰ ষ্টুডেণ্ট আছে তো ইয়াৰ ওপৰত বেছ কৰি আমাৰ গাইডলাইনৰ আমাৰ ওপৰত এটা বিশ্বাস আছে যে আমি ইণ্টিগ্ৰেটেড হিচাপে আমি কৰাব পাৰিম আৰু যিখিনি ষ্টুডেণ্টে কি ভাবে যে তেওঁলোকে ভৱিষ্যতে ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে আৰু তেওঁলোকে প্ৰথম যিহেতু চিলেবাছটো একে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ চিলেবাছটো ডক্টৰ বা ইঞ্জিনিয়াৰিঙৰ কাৰণে দৰকাৰ পৰে তো আমি ইয়াত অহাৰ পিছত যদি কোচিং লেভেলটো সেই ডিপ লেভেললৈকে আমি পঠাই দিব পাৰোঁ তেওঁলোকৰ কি হয় ভৱিষ্যত যিটো সপোন থাকে সেই সপোন সাৰ্থক হোৱাটো তেওঁলোকে একদম মানে ওচৰৰ পৰা দেখিব এতিয়া এডমিশ্যন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভুৱা শিক্ষানুষ্ঠানৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া আৰু ঠিক তেনেকৈ নগাঁও জিলাত বিভিন্ন শিক্ষানুষ্ঠানত তেনেকৈ যিবিলাক শিক্ষানুষ্ঠানৰ নেকি কোনো প্ৰায়ৰ পাৰ্মিশ্যন নাই ৰেজিষ্ট্ৰেশ্যন নাই তেওঁলোকৰ দৰ্পণ পৰ্টেল নাই আৰু সেই শিক্ষানুষ্ঠানবোৰে বক্ৰ পথেৰে তেওঁলোকে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত তেওঁলোকে নামভৰ্তিকৰণ কৰি আছে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ জীৱনলৈ হেতালি খেলি আছে মই এতিয়া উপস্থিত আছোঁ নগাঁও জিলাৰ ঢিং ৰোডত অৱস্থিত লিটল ফ্লাৱাৰ মমেণ্টাম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল লিটল ফ্লাৱাৰ বিল্ডিং পুনৰ কৈছোঁ মমেণ্টাম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল লিটল ফ্লাৱাৰ বিল্ডিং এইখন এখন শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখনত ইতিমধ্যে প্ৰায় অৰ্ধ শতাধিক ষ্টুডেণ্টৰ নামভৰ্তিকৰণ কৰিছে যিখন শিক্ষানুষ্ঠানৰ নেকি এতিয়ালৈকে কোনো প্ৰায়ৰ পাৰ্মিশ্যন নাই কোনো ৰেজিষ্ট্ৰেশ্যন নাই কোনো প্ৰভিজনেল পাৰ্মিশ্যন নাই কোনো ধৰণৰ লেণ্ড নাই ডকুমেণ্ট নাই একো নাই সম্পূৰ্ণ ফেক আৰু ভুৱা শিক্ষানুষ্ঠান য'ত নেকি নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে কাউন্সিলৰে এটা অৰ্ডাৰ কৰিছে যে যিবিলাকৰ পাৰ্মিশ্যন নাই যিবিলাকৰ দৰ্পণ পৰ্টেল নাই তেওঁলোকে ল'ৰা ছোৱালীক লৈ শিক্ষাৰ্থীসকলক লৈ নামভৰ্তিকৰণ কৰিব নোৱাৰে
আৰু সেই ডিপাৰ্টমেণ্টৰ অৰ্ডাৰটো তেওঁলোকে ভাইলেট কৰি পেলাই তেওঁলোকে ইতিমধ্যে নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলাই গৈছে। ঠিক তেনেকৈ নগাঁও জিলাত প্ৰস্তুতিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নামৰ এখন শিক্ষানুষ্ঠান আছে, য'ত নেকি ভাড়াটে হিচাপে আছে, তেওঁলোকৰ কোনো কাগজ পাতি নাই, কোনো ডকুমেণ্ট নাই, কিন্তু বক্ৰপথেৰে নামভৰ্তিকৰণ কৰিছে। আৰু এনেধৰণে মাধ্যমিক শিক্ষা বিভাগৰ লাখ লাখ টকাৰ কোটি কোটি টকাৰ এটা ভুৱা চক্ৰ ওলাইছে, এটা দালাল চক্ৰ ওলাইছে আৰু বক্ৰপথেৰে ধন সংগ্ৰহ কৰিছে কেৱল খালি নামভৰ্তিকৰণ এডমিশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে। যোগেদি মই জনাব বিচাৰিছোঁ, আমাৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ চৰকাৰী যি পঞ্জীয়ন দৰকাৰ সম্পূৰ্ণ পৰ্যায়ৰ নথিপত্ৰ আমাৰ মজুত আছে। যি দৰ্পণৰ প্ৰয়োজন, নামভৰ্তিৰ সময়ত যি দৰ্পণ লাগে, দৰ্পণৰ আমাৰ হাতত তথ্য আছে। দৰ্পণৰ যোগেদি আমাৰ ষ্টুডেণ্ট এডমিশ্যন হৈ আছে। এই মুহূৰ্তত আপোনালোকৰ চেনেলৰ যোগেদি মই সন্মানীয় অভিভাৱকসকলক জনাব বিচাৰিছোঁ, নেশ্যনেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আপোনালোকৰ নামভৰ্তি নতুন শিক্ষাবৰ্ষ হৈ আছে, চলি আছে। আমি এটা জনামতে বৰ্তমান কাউন্সিলে যথেষ্টখিনি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু কাৰা কৰিছে। দৰ্পণ পৰ্টেল বা ইউ ডাইচ কোড এনেকুৱা ধৰণৰ। আপুনি কওকচোন কি কি দৰকাৰ হয়, আপোনাৰ কি কি আছে, আৰু নাথাকিলে কিছুমানে নজনাকৈ ধৰক এডমিশ্যন দি দিলে অভিভাৱকসকলে বেলেগ বিদ্যালয় নথকা বিদ্যালয়ত তেওঁৰ কি অসুবিধা হ'ব পাৰে, গোটেইখিনি কথা আপুনি খৰচী মাৰি কওক। ইতিমধ্যে আপোনালোকে গম পাইছে, অসম চৰকাৰে এটা বিজ্ঞাপন জাৰি কৰিছে, যিবিলাক স্কুলৰ ডাইচ কোড নাই, পাৰ্মিশ্যন নাই, তেওঁলোকক মানে পৰ্টেলটো তেওঁলোকৰ এডমিশ্যন যিটো পৰ্টেল সেইটো বন্ধ কৰি দিছে। আৰু ইতিমধ্যে এটা নটিছো জাৰি কৰা হৈছে। গতিকে তথাপিও দেখা গৈছে কিছুমান বিভিন্ন জেগাত কাঠফুলাৰ দৰে গঢ়ি উঠা কিছুমান শিক্ষানুষ্ঠান, যাৰ কোনো কাগজ পাতি, পাৰ্মিশ্যন, মাটি চাটি একো নাই, তেওঁলোকেও নামভৰ্তি কৰি আছে। কিন্তু তেওঁলোকে নিয়মমতে যে গভৰ্ণমেণ্টৰ এজ পাৰ নটিফিকেশ্যন তেওঁলোকে কিন্তু নামভৰ্তি কৰিব নোৱাৰে। গতিকে দেখা গৈছে বিভিন্ন শিক্ষানুষ্ঠান ছায়েন্সত, আৰ্টছত, কলা বা বিজ্ঞান শাখাত নামভৰ্তি কৰি ছাত্ৰ ছাত্ৰীৰ লাইফ লৈ হেতালি খেলিছে। গতিকে এটা কাঠফুলাৰ দৰে বিজনেছত মানে পৰিণত কৰিছে। গতিকে যিবিলাক শিক্ষানুষ্ঠানৰ পাৰ্মিশ্যন আছে বা দৰ্পণ পৰ্টেল আছে, তেওঁলোকেহে নামভৰ্তি কৰিব পাৰিব। কিয়নো ইতিমধ্যে দেখা গৈছে যে এই ছাত্ৰবিলাকে যদি এইবিলাক অনুষ্ঠানত যিবিলাকৰ পাৰ্মিশ্যন নাই বা পৰ্টেল দৰ্পণ পৰ্টেল নাই, অনুষ্ঠানত যদি নামভৰ্তি কৰে, তেতিয়া তেওঁলোকৰ ফিউচাৰ কিন্তু বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। কাৰণ তেওঁলোকৰ একে জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন আমাৰ ইয়াত 2018 চনত স্থাপিত কৰিছোঁ। স্থাপিত কৰাৰ পিছৰ পৰা আমি প্ৰথমতে হবেৰগাঁও আণ্ডাৰতে ৰেজিষ্ট্ৰেশ্যনখিনি কৰিছিলোঁ। তাৰপিছত আমি ক্ৰমান্বয়ে স্কুলৰ প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। প্ৰভিজনৰ পিছত প্ৰায়ৰ পাৰ্মিশ্যন কৰিলোঁ। প্ৰায়ৰ পাৰ্মিশ্যন এই অৰ্ডাৰ কপি, এইবিলাক অৰ্ডাৰ কপি। তাৰপিছত প্ৰায়ৰ পাৰ্মিশ্যন কৰাৰ পিছত আমি এই ফাইনেল ৰেজিষ্ট্ৰেশ্যন আমাৰ স্কুলৰ আছে। ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ পিছত আমি 9 ৰেজিষ্ট্ৰেশ্যনৰ যোনটো কোড, এই কোডটো ওলাব লাগে, আমি কোডটো ওলাইছোঁ। তাৰপিছত কাউন্সিলৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, ফাৰ্ষ্ট ইয়াৰ পাৰ্মিশ্যন। আমি কাউন্সিলৰ পৰা ফাৰ্ষ্ট ইয়াৰ পাৰ্মিশ্যনৰ 6 ডিজিট কোড আমি কৰিছোঁ। 265536 আমাৰ কোড। আৰু বাকী ইউডাইচ আছে, ইউডাইচ নাম্বাৰটো আমাৰ 18100205008। আৰু বাকী আমি দৰ্পণত শিক্ষা সেতুত আমি ষ্টুডেণ্টৰ নামখিনি এণ্ট্ৰি কৰোঁ আৰু সেইমতে ধুনীয়াকৈ আমি স্কুল চলাই আছোঁ। এইবাৰ 21জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিল, 20জনে ফাৰ্ষ্ট ডিভিজন